কিন্তু কমাৰ ক'বলগীয়া বিশেষ নাই বাৰু ল'ৰা ছোৱালীখিনি লৈ ওলাইছোঁ তাকে শিক্ষামূলক ভ্ৰমণ বুলি হয় 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 আৰু এইফালে ছাৰ কিয় ক'ব নেকি ল'ৰা ছোৱালীবোৰ শিক্ষামূলক ভ্ৰমণ বুলি আজি স্কুলৰ পৰা একেবাৰে ধেমাজি হাবুং পামগৈ তাৰপাছতে আৰু এইফালে আমি আজি যাব ওলাইছোঁ ধেমাজি নহ'ব দেই এইফালে হ'ব দেই খাই কৰি দিয়া আকৌ ৰাতিপুৱা মানে 3টা বজাত উঠিলোঁ উঠি পিনি ভাত পানী খাই মেলি গা ধুই একদম ঠাণ্ডা পানী গা ধুইছোঁ দেই ঠাণ্ডা পানী গা ধুইছোঁ একদম ভাই পূৰা গা ধুই আহিছোঁ ঠাণ্ডা পানী গৰম চৰম একো কৰা নাই তো এতিয়া ব্লক হৈ থাকোঁ বাছখনলৈ বেটিটো স্কুল যাব লাগিব এতিয়া তাৰপিছত বাছত উঠি গৈ আছোঁ আৰু ফ্ৰেণ্ডছ দেখিছেনে এয়া আমি আহি পাই গ'লোহি স্কুলৰ চৌহদ তো মানুহবোৰ মানে এটি দুটিকৈ আহি আছে এতিয়াও মানে সম্পূৰ্ণকৈ অহা নাই তো অলপ দেৰি পাছতে আমাৰ যাত্ৰা আৰম্ভ হ'ব তো মানে অলপ দেৰি পাছতে আমাৰ মানে যাত্ৰা এয়া আৰম্ভ হৈছে আৰু আমি সকলোৱে এনেকৈ বাছত উঠি ল'লোঁ তো এইফালে চাওকচোন এইফালে ছাৰহঁত তো সকলোৱে মানে এনেকৈ আজি মানে ধেমাজি যাত্ৰাৰ কাৰণে ওলাইছোঁ আৰু এইফালে আমি আজি যাত্ৰা মানে ধেমাজি সকলোৱে কেনেকুৱা লাগিছে সেইটো বৌ ভাল লাগিছেনে কেনেকুৱা কোৱা কোৱা অলপ মানে বহুত দিনৰ মূৰত এইফালে আমাৰ নতুনকৈ আহি গ'ল ভালনে মজা মজা না এইফালে আমাৰ দাদু এইফালে ছাৰ এইফালে ফিদু ভণ্টি বোলে অশ্বিনী বাইদেউ এইফালে আমাৰ কৃতিত্ব কেনেকুৱা কৃতিত্ব মজা লাগিছে না এইফালে আৰু এইফালে আহি গ'ল বিশ্ব মজা 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 এইফালে আমাৰ একদম কি বুলি কয় সকলোৱে পৰিচিত মজা 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 আমাৰ পিতাম্বৰ দেৱ নলবৰীয়া মজা মজা বিজেপিৰ বিশেষভাৱে মানে যুৱ মৰ্চাৰ এজন সদস্য বুলি ক'ব লাগিব এইফালে কোনাকাই এইফালে হেমন্ত আছে এনেকৈ এইফালে নাহৰ এইফালে মাইনা কেনেকুৱা আজি বেলেগ এনজয় কৰিব লাগিব ন কিবা দি কৈ দিয়া আৰু বিশেষভাৱে পানী চানী লৈ ন পূৰা মজাকৈ হেল্ল' আৰু যাত্ৰা বুলি ক'লে এনেও মনটো ভাল লাগে নহয় জানো তাতে আমি ওলাইছোঁ মানে ধেমাজিলৈ তো ধেমাজিলৈ আগতে এবাৰ গৈছোঁ মই ফেৰীৰে তো এইবাৰ মোৰ ধেমাজিলৈ দ্বিতীয় যাত্ৰা তো বেছি মনটো ভাল লাগি আছে কিয়নো আহোমৰ দ্বিতীয় ৰাজধানী হিচাপে পৰিচিত আমি হাবুং যাম হাবুঙৰ পাছতে আমি মালিনী থান যাম সঁচাকৈয়ে মনটো বহুত ভাল লাগি আছে উৎফুল্লিত হৈ আছে আৰু এইফালে আহি আমি পাই গ'লোহি লেঙেৰী চৰাইহাবি ইয়াতে সকলোৱে পেচাব চেচাব কৰিবৰ কাৰণে বাছখন অলপ দেৰি ৰখাইছে আৰু ছাৰহঁতকো মুকলিকৈ লগ পালোঁ আহকচোন ছাৰহঁতৰ মুখৰ পৰাই দুআষাৰ শুনো এইফালে আমাৰ ছাৰ হয় আৰু এজনো আমাৰ ছাৰ হয় এতিয়া আমি ধেমাজি গৈ আছোঁ ন ছাৰ ভাল নহয় ক'লে ছাৰ ভালে ভালে আৰু এনেই কিবা ক'ব নেকি কিন্তু কমাৰ ক'বলগীয়া বিশেষ নাই বাৰু ল'ৰা ছোৱালীখিনি লৈ ওলাইছোঁ তাকে শিক্ষামূলক ভ্ৰমণ বুলি হয় 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 আৰু এইফালে ছাৰ কিবা ক'ব নেকি ল'ৰা ছোৱালীবোৰ শিক্ষামূলক ভ্ৰমণ বুলি আজি স্কুলৰ পৰা একেবাৰে ধেমাজি হাবুং পামগৈ তাৰপাছতে মালিনী থান চাম তাতে পিকনিক খাই ঘৰমুৱা সমান নহয় জানো তেনেহ'লে এতিয়া আগত থাকিব নহয় জানো আৰু এইফালে আহি দ্বিতীয়খন বাছো পাই গ'লোহি তো পুনৰ যাত্ৰা আৰম্ভ চলো আৰু এইফালে আহি আমি পাই গ'লোহি বগীবিল দলং তো বগীবিল দলঙৰ ওপৰেদি মোৰ প্ৰথম যাত্ৰা তো সঁচাকৈয়ে মনটো খুব ভাল লাগি আছে তো আপোনালোকে উপভোগ কৰকচোন বগীবিল দলঙৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য বাতে দে আগুয়া জোন তৰালে তোমাক শুনো মনা আকাশ আৰু ফ্ৰেণ্ডছ এইফালে আমি আহি পিনে পাই গ'লোহি ধেমাজি তো চাওকচোন ধেমাজিৰ মানে এতিয়াৰ পৰিৱেশ কিমান ধুনীয়া চাৰিওফালে কেৱল হালধীয়া তো সঁচাই মানে একদম এটা মনোমোহা ভাল পৰিৱেশ তো আপোনালোকে ওচৰৰ পৰা নেদেখিলে বিশ্বাস নকৰিব
তো সৰিয়হবোৰ সঁচাকৈ বহুত ধুনীয়া হৈছে, ডাঠ হৈছে। তো এই চেগতে মই ধেমাজি সকলো কৃষকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ফচলবোৰ ভাল হওক তাকে কামনা কৰিছোঁ, ভগৱানে কৃপা কৰক। আৰু বন্ধু বান্ধৱীসকল, এইফালে আমি আহি পিনে পাই গ'লোহি হাবুং। তো সকলোৱে পৰিচিত বুলি ক'লেও ভুল নহ'ব, হাবুং আমাৰ অসমীয়া মানুহৰ এটা পৰিচিত নাম। হাবুং বুলি ক'লে আমাৰ মনলৈ আহে আহোমৰ এটা ঐতিহ্যমণ্ডিত ঠাই, বীৰত্বৰ ঠাই, সৌন্দৰ্যৰ ঠাই। তো এই হাবুং নামৰ ঠাইডোখৰতে আহোম স্বৰ্গদেউ চাওলুং চুকাফাই দ্বিতীয় ৰাজধানী হিচাপে ৰাজহাউলি পাতিছিলে। তো প্ৰথম আহোমৰ স্বৰ্গদেউ চাওলুং চুকাফাই ৰাজধানী পাতিছিলে উজনিৰ ফালে টিপামত পাতিছিলে প্ৰথম। তো প্ৰথমত তাৰ পৰা তেওঁলোকৰ ঠাই হয়তো ভাল নালাগিছিল, সেয়েহে তেওঁলোকে কুকুৰা বলি দি পিনে পূজা কৰিছিল। আৰু তেতিয়া তেওঁলোকে এই ঠাইলৈ উত্তৰ দিশৰ পৰা এনেকৈ গৈ পিনে এই হাবুঙলৈ আহিবলৈ পথটো পাইছিলে বুলি আমি জানিব পাৰিছোঁ। যি কি নহওক, প্ৰথমবাৰ আহিছোঁ হাবুঙলৈ, সঁচাই মনটো ভাল লাগিছে। আহোমৰ এটা ঐতিহ্যমণ্ডিত ঠাই, বীৰত্বৰ ঠাই, তো চাওলুং চুকাফাই পদাৰ্পণ কৰা ঠাই। এনেকুৱা ঠাইডোখৰত সঁচাকৈ যদি পদাৰ্পণ কৰিব পাৰিছোঁ, সঁচাকৈ এই চেগতে ভগৱানক ধন্যবাদ জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ। কোটিবাৰ ধন্যবাদ জনাইছোঁ ভগৱন্তক। এয়া চাওকচোন হাবুং, স্বৰ্গদেউ চাওলুং চুকাফাৰ দ্বিতীয় ৰাজধানী। এটা সঁচাকৈ এইফালে চাওকচোন বিভিন্ন ঠাইৰ পৰা প্ৰথমতে এই হাবুঙৰ ঠাইডোখৰত হাবি জংঘলেৰে ভৰপূৰ হৈ আছিলে বুলি আমি জানিব পাৰিছোঁ। তাৰ পাছতে মানে এই হাবুং ঠাইডোখৰত বিচাৰি ফুৰিছিলে কিন্তু পোৱা নাছিলে। পাছতহে বহুত বছৰ পাছতহে এই হাবুং নামৰ ঠাইডোখৰত তেওঁলোকে চিনাক্ত কৰিব পাৰিছে। তাৰ পাছতহে এয়া নতুনকৈ মন্দিৰবোৰ নিৰ্মাণ কৰিছে। সঁচাই কথাবোৰ জানি ভাল লাগিছে। এয়া চাওকচোন, হয়তো মন্দিৰৰ ভিতৰভাগ নিৰ্মাণ কৰি আছে, সম্পূৰ্ণ হোৱাগৈ নাই। সম্পূৰ্ণ হ'লে ভাল লাগিব। এয়া নিৰ্মাণ কৰি আছে। আৰু এইফালে কাষতে চাওকচোন, এইখন ধুনীয়াকৈ আছে ৰাজধানী লিখা আছে। তো ইয়াত আহোমৰ পৰম্পৰা যদি জীৱ বা কুকুৰা ছাগলী বা কিবা কিবি যদি জীৱ জন্তু হাঁহ পাৰ ইত্যাদি যদি বলি দিয়ে, তো মনৰ আশা পূৰণ হয় বুলি মানুহবোৰে বিশ্বাস কৰে। সেয়েহে তেওঁলোকে সামৰ্থ্য অনুযায়ী পূজা আহিছে। মংগল কামনা কৰিছোঁ। আৰু আমি তাতো ফটো তুলিলোঁ। ৰিচিপ্ট বনোৱা নহ'ল, তেনেকৈ আৰু অলপ ঘূৰি পকি চালোঁ চাৰিওফালে, ভাল লাগিলে। এইফালে পূজা পাতল কৰি আছে, নিৰ্মাণ কৰি আছে যে মন্দিৰটো ভিতৰভাগ। পূজা পাতল বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহিছে তেওঁলোকৰ মনৰ আশা পূৰণ কৰিবৰ নিমিত্তে। আৰু আমিও বেছি দেৰি হাবুঙত নাথাকিলোঁ। তো আমিও যিহেতু যাব লাগিব এতিয়া মালিনী থান, তাৰ পাছতে মালিনী থান ঘূৰি পিনে আকৌ তাত খানা বনাই খাব লাগিব। সেয়েহে বেছি দেৰি নকৰি আমি পুনৰ বাছত উঠিলোহি সকলোৱে। আৰু এতিয়া আমি গৈ আছোঁ মালিনী থানলৈ। তো ভিডিঅ'টো দীঘলীয়া হোৱাৰ বাবে আমি মালিনী থানৰ ভিডিঅ'টো এই লগতে জইন কৰিব নোৱাৰিলোঁ। ইয়াৰ পাছত আমি মালিনী থানৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াম। তো ভিডিঅ'টো সকলোৱে চোৱা বুলি আশা কৰিছোঁ। তো আজিলৈ আহিছোঁ, পুনৰ লগ পাম। বাই বাই, লাভ ইউ, টেক কেয়াৰ।